কাৰ লগত কোন এজেন্সিৰ লগত আপুনি যোগাযোগ কৰিছে কাৰণ আপুনিতো পাকিস্তানৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব নোৱাৰে পাকিস্তানৰ লগত যোগাযোগ কৰিলে ভাৰত চৰকাৰে কৰিব আপুনিতো এজন মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাও তেখেতে মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক মই তেখেতৰ ওচৰত সাৰেন্ডাৰ কৰিম মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক তাদা আইনত যে ইলিগেল আৰ্মছ এক্টত যে এজন প্ৰাক্তন আলফা এজন প্ৰাক্তন ছাত্ৰ নেতা এই যে গ্ৰেপ্তাৰ হৈ জেলত থকাৰ পিছত তেওঁ যে আহি অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল এতিয়া কি হ'ব এতিয়া কি হ'ব হেতুৰ উত্তৰ দিয়ক মোকতো দুখমুক্ত কৰিলে গতিকে মই সেইটোৰো আজি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পৰা মই জানিব খুজিছোঁ তেখেতৰ হাতত মাল মছলা একো নাই ক'বলৈ আৰু সেইকাৰণে তেখেতে ইছ্যু ডাইভাৰ্ট কৰিছে মই তিহাৰ জেললৈ যোৱা চবেই জানে আৰু মই তিহাৰ জেললৈ গৈছিলোঁ কিয় গৈছিলোঁ কাৰ ষড়যন্ত্ৰত গৈছিলোঁ কোনে ষড়যন্ত্ৰ কৰিছিলে সব কথা জানে প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ প্ৰেছ কনফাৰেন্সত প্ৰায় মই 4টা চেপ্টাৰত প্ৰায় 11টা 12টা প্ৰশ্ন তেখেতক কৰিছিলোঁ তেখেতে কিন্তু তেখেতৰ যিটো আগৰ পৰা নিয়ম যে মূল ইছ্যুৰ পৰা ফালুৰি কাটি গৈ ইছ্যু ডাইভাৰ্ট কৰা সেইটোৱে হৈছে তেখেতৰ হাতত মাল মছলা একো নাই ক'বলৈ আৰু সেইকাৰণে তেখেতে ইছ্যু ডাইভাৰ্ট কৰিছে ইছ্যু ডাইভাৰ্ট কৰি তেখেতে মই গৌৰৱ গগৈ পত্নীৰ দৰমহা সম্পৰ্কত কিন্তু মই মূল কথা আজিও মই আকৌ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাও তেখেতে মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক মই তেখেতৰ ওচৰত সাৰেন্ডাৰ কৰিম মোৰ দুটা প্ৰশ্নৰ উত্তৰ দিয়ক এই দুটা প্ৰশ্ন হৈছে নাম্বাৰ 1 যে তেখেতে কৈছে তেখেতৰ হাতত স্পষ্ট প্ৰমাণ আছে গৌৰৱ গগৈ পাকিস্তানলৈ চোৰাংকে গৈছে আৰু ISI নিমন্ত্ৰণত গৈছে আৰু মই 10 ছেপ্টেম্বৰত সকলো উলিয়াই দিম এতিয়া মই তেখেতক প্ৰশ্ন কৰিছোঁ যদি আপোনাৰ হাতত ইমান ষ্ট্ৰং কংক্ৰিট প্ৰুফ আছে আপুনি কিহৰ কাৰণে এজন মুখ্যমন্ত্ৰী হৈ ছবি চুৰ কৰিছিলে আপুনি কিহৰ কাৰণে মেনিপুলেট কৰিছিলে দুখন ছবি আপুনি এখন ছবি তাৰিখো মই কৈ দিছোঁ আপোনাৰ 2015 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে পাকিস্তান এম্বেছিত পাকিস্তান দূতাবাসত তেওঁলোকৰ যিটো ৰেগুলাৰ কাৰ্যসূচী যে লেকচাৰ প্ৰগ্ৰেম কলেজ ইউনিভাৰ্চিটিৰ কিছুমান ষ্টুডেণ্ট নি তাত লেকচাৰ প্ৰগ্ৰেম হৈছিল আৰু হেৰিয়াত বেকড্ৰপত পৰিষ্কাৰকৈ লিখা আছিলে পাকিস্তান দূতাবাস দিল্লীত থকা আচ্ছা তাত সেই ছেমিনাৰ হৈছে আৰু সেই ছেমিনাৰৰ কথা পিছদিনা গোটেই ভাৰতবৰ্ষৰ সব নিউজ পেপাৰত ওলাইছে ওলোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান তললৈ গৈছে সেই বেকড্ৰপখন তেখেতে মেনিপুলেট কৰি সেই বেকড্ৰপখন অঁতৰাই তাত তেখেতে কেৱল পাকিস্তান এম্বেচি লিখি পাকিস্তানৰ হাই কমিশ্যনাৰৰ লগত গৌৰৱ গগৈক বহুৱাই তাত কি ৰূপ দিলে সেইটো তেওঁ যে পাকিস্তানৰ লগত গৌৰৱ গগৈ লিংক আছে সেই কথাটো প্ৰমাণ কৰিবলৈ কি ৰূপ দিলে যে গৌৰৱ গগৈয়ে কলেজ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট নি তাত ফাণ্ডামেণ্টেলিষ্টৰ ট্ৰেইনিং দিবলৈ নিছিল এতিয়া মোক মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়ক তেওঁ কি কাৰণে সেই ছবিখন মেনিপুলেট কৰিছিল ওৱান আৰু আছে ছেকেণ্ড আটাৰী বৰ্ডাৰত যে যিখন 2019 চনৰ পাৰ্লিয়ামেণ্টত এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফটো তাৰ বেকগ্ৰাউণ্ডত গোটেই পাৰ্লিয়ামেণ্ট সেই ফটোখন তুমি কাটি নি কি কাৰণে আটাৰী বৰ্ডাৰৰ সেই গেটৰ তলত লগাই গৌৰৱ গগৈ এনেকৈ পলাই গ'ল বুলি মেনিপুলেট কৰিবলৈ কি দৰকাৰ আছিল এই দুটাৰ তেওঁ উত্তৰ দিয়ক প্ৰথমে মই ক'ম আপোনাৰ উত্তৰ মই ক'ম আৰু 3 নম্বৰত মই কৈছিলোঁ মই উদাহৰণ দি কৈছোঁ যে অজিত ডোভালৰ ল'ৰাই যদি পাকিস্তানত ব্যৱসায় কৰি থাকিব পাৰে আদানী আম্বানী সকলোৱে যদি পাকিস্তানত ব্যৱসায় কৰি থাকিব পাৰে আমি তেওঁলোকৰ দেশপ্ৰেমত আমি কোনো সন্দেহ কৰা নাই কিয় তেওঁলোকে বিধিসন্মতভাৱে কৰিছে ৰুল অফ দি লৰ আধাৰত কৰিছে সেই একেদৰেই যদি গৌৰৱ গগৈৰ পত্নীয়ে NGO হিচাপে কাম কৰি যদি পাকিস্তানত যদি কিবা পাকিস্তান চৰকাৰৰ পৰাও কিবা দৰমহা পাইছে বুলি মই কৈছোঁ যদি পাইছে বিধিসন্মত যদি পাইছে তাত আমাৰ ক'বলগীয়া কি নাই মই এই কথাটোহে কৈছোঁ বিধিসন্মতভাৱে যদি পাইছে তাত ক'বলগীয়া আমাৰ কি আছে সেই কথাটোহে কৈছোঁ উদাহৰণস্বৰূপে কৈছিলোঁ বিধিসন্মতভাৱে আৰু বিধিসন্মতভাৱেতো আৰুতো বহুত আছে মই এইটো কৈছোঁ গৌৰৱ গগৈৰ পত্নীয়ে নহয় পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈ কাম কৰি থকা বহুত ইণ্ডিয়ান তাত আছে আকৌ বহুত পাকিস্তানী ভাৰতত আছে গতিকে সেইসকলৰ বেলিকা তেওঁ কি উত্তৰ দিব গতিকে এইটো এটা গ'ল এতিয়া মই মোৰটো ক'বলৈ বিচাৰিছোঁ
মোৰ কথাটো মই ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ সাংবাদিক কোন কোন আছে মই নাজানো, আপোনালোকৰ বহুত সাংবাদিক থাকেতো, এদল সাংবাদিকৰ আগত সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, সাংবাদিকে তেখেতক প্ৰশ্ন কৰিলে যে আপুনি 10 ছেপ্টেম্বৰ তাৰিখটো কিয় লৈছে, বহুতো দীঘলীয়া দিন হ'ব, ইমান দিনলৈ আপুনি কিয় ৰৈছে যদি গৌৰৱ গগৈৰ এগেইনষ্টে আপোনাৰ হাতত ইমানবিলাক ডকুমেণ্ট আছেই, 10 ছেপ্টেম্বৰলৈ আপুনি কিয় ৰৈছে? তেতিয়া মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিছিলে, অন ৰেকৰ্ড আছে, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিছিলে যে নাই নহয়, আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ, পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ আৰু বহুত ডকুমেণ্ট আহিছে আৰু বহুত ডকুমেণ্ট আহিবলৈ বাকী আছে, সময় লাগিব, আমাক সময় লাগিব, সেইকাৰণে আমি 10 ছেপ্টেম্বৰ লৈছোঁ। সুন্দৰ উত্তৰ। কিন্তু মই এতিয়া মুখ্যমন্ত্ৰীক ওলোটাই সুধিব খুজিছোঁ যে আজি পাকিস্তানৰ লগত আমাৰ যুদ্ধ চলি আছে, সিন্ধুৰ অপাৰেশ্যন শেষ হোৱা নাই, এই যুদ্ধ চলি থকাৰ অৱস্থাত আপুনি পাকিস্তানৰ কাৰ লগত, কোন এজেঞ্চিৰ লগত আপুনি যোগাযোগ কৰিছে? কাৰণ আপুনিতো পাকিস্তানৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব নোৱাৰে, পাকিস্তানৰ লগত যোগাযোগ কৰিলে ভাৰত চৰকাৰে কৰিব, আপুনিতো এজন মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ, আপুনি যে কৈছে মই যোগাযোগ কৰি আছোঁ, ইনফৰমেশ্যন আহি আছে, দেৰি লাগিব অলপ, তে আপুনি আজি কওক, আপুনিও দেশবাসীক এইটো কওক যে কোন এজেঞ্চি আছে আপোনাৰ পাকিস্তানত এই যুদ্ধৰ সময়ত আপুনি কোন এনেকুৱা আপোনাৰ শক্তিশালী এজেঞ্চি আছে যাৰ লগত আপুনি পাকিস্তানত যোগাযোগ কৰি আছে, তাৰ ওপৰতো এখন SIT বহুৱাব লাগে। তদুপৰি দেখা পোৱা গৈছিল যে মুখ্যমন্ত্ৰীৰ উপৰিও তেওঁ ভাতৃও আপোনাৰ আক্ৰমণ কৰি লৈছে আৰু তিহাৰ জেল ফেৰত বুলি তেওঁলোকে আপোনাক সমালোচনা কৰি আছে। এতিয়া মোৰ মুখ খুলিলে দিগদাৰী হ'ব, আমি তেওঁৰ ভাতৃকো মই অনুৰোধ কৰিছোঁ, তেওঁৰ ভাতৃক মই সন্মান কৰোঁ, অনুৰোধ কৰিছোঁ, তেওঁলোকে নিজৰ, আমিতো ৰাজনীতিহে কৰিছোঁ, ৰাজনৈতিক যুদ্ধত তেওঁই দেখোন সিদিনা ফেচবুকত লিখিছিলে যে ৰাজনীতিত আমাৰ পৰিয়ালক টানিব নালাগে, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ ৰাজনৈতিক যুদ্ধ, আদৰ্শগত যুদ্ধহে, তাত তেওঁতো ৰাজনীতি নকৰে, তেওঁ কিয় সোমাইছে? ঠিক আছে, মই মোৰ বিপক্ষে ক'বলৈ একো নাই, মই তিহাৰ জেললৈ যোৱা চবেই জানে, আৰু মই তিহাৰ জেললৈ গৈছিলোঁ, কিয় গৈছিলোঁ, কাৰ ষড়যন্ত্ৰত গৈছিলোঁ, কোনে ষড়যন্ত্ৰ কৰিছিলে, সব কথা জানে, আৰু মহামান্য আদালতে, সুপ্ৰিম কোৰ্টে, দিল্লী হাইকোৰ্টে মোক দোষমুক্ত ঘোষণা কৰিছে। কিন্তু মই লগতে এতিয়া এটা প্ৰশ্ন কৰোঁ, এই যে তাদা আইনত যে, ইলিগেল আৰ্মছ এক্টত যে এজন প্ৰাক্তন আলফা, এজন প্ৰাক্তন ছাত্ৰ নেতা, এই যে গ্ৰেপ্তাৰ হৈ জেলত থকাৰ পিছত তেওঁ যে আহি অসমৰ মুখ্যমন্ত্ৰী হৈ গ'ল, এতিয়া কি হ'ব? এতিয়া কি হ'ব? সেইটোৰ উত্তৰ দিয়ক। মোকতো দোষমুক্ত কৰিলে, গতিকে মই সেইটোৰো আজি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পৰা মই জানিব খুজিছোঁ, আৰু বিজেপিৰ যিসকলে ট্ৰল বাহিনী, এই ট্ৰল বাহিনীৰ পৰা মই সেই উত্তৰটো জানিব খুজিছোঁ। ধন্যবাদ।